চাওক আকৌ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগ লৈ আহিছোঁ যিহেতু এইকেইটা দিনত বিশেষভাৱে চৰ্চাত আছে এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আমি এই কথাটো প্ৰথমে অৱগত কৰি ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে আপোনালোক সকলোৱে এই কথাটো জানে যে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাস্তা সম্পূৰ্ণ হ'ব যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাজিলৈকে এই কথাখিনি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে আমিও দেখিছোঁ যে কাম ক্ষিপ্ৰগতিত চলিছে কিন্তু এই মুহূৰ্তত দুটাকৈ বিশেষ প্ৰসংগ লৈ আহিছোঁ প্ৰথম প্ৰসংগ হৈছে বিসংগতিপূৰ্ণ বিষয় আৰু দ্বিতীয় প্ৰসংগ হৈছে যে এই যে ঠিকাদাৰী প্ৰতিষ্ঠানৰ কিছু ডাম্পাৰৰ যি দৌৰাত্ম্য সেই দৌৰাত্ম্যই ইতিমধ্যে যে যোৰহাট জিলাতেই নহয় যে এই যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা হৈছে 17 চনৰ পৰা প্ৰায় 33গৰাকী লোক মৃত্যুমুখত পৰিছে কেৱল মাত্ৰ ডাম্পাৰৰ দৌৰাত্ম্যত বা ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাত মই বৰ্তমান যি তিয়কৰ লাহদৈগড়ৰ পৰিৱেশ দেখুৱাম এই লাহদৈগড়ত কাম যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে কাম চলাই আছে ইয়াত যদি আপুনি চাই যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিসমূহ আচলতে তেওঁলোকে দিক নিৰ্দেশক দিব লাগে সেইসমূহ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এই যিটো দেখিছে এই পৰিৱেশটো দেখিছে এই স্থানতে লাহদৈগড় আৰক্ষী চকীৰ সন্মুখত যদিও কাম চলি আছে কিন্তু কাম চলি থকাৰ সময়ত এই ক্ষেত্ৰত কিন্তু সাধাৰণ পথচাৰী সুৰক্ষাৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি লোৱা নাই যাৰ পৰিণতিত দুৰ্ঘটনা অধিক আশংকা কৰা হৈছে আৰু দ্বিতীয়তে কথা মোৰ সতীৰ্থই কিছু আন এটা পৰিৱেশ দেখুৱাব যে এই যি আচলতে লাহদৈগড় চাৰিআলিৰ ৰাইজে এইটো অভিযোগ উত্থাপন কৰিছে যে ইয়াত যিটো আচলতে ড্ৰেইনৰ ব্যৱস্থা কৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে যিটো ড্ৰেইন নিৰ্মাণ কৰিছে সেই ড্ৰেইনটো যি আচলতে উপপথতকৈ বহু ওপৰত নিৰ্মাণ কৰিলে আৰু যাৰ পৰিণতিত ইয়াৰ যি পানী সেই পানী কলৈ যাব ৰাইজে এই কথাটো আচলতে ধৰিব পৰা নাই আচলতে পানী কলৈ যাব এটা অংশ যদি 2.5 ফুট তলত নিৰ্মাণ কৰিলে এটা অংশ 2.5 ফুট ওপৰত নিৰ্মাণ কৰিছে এই যিটো ড্ৰেইনৰ ব্যৱস্থাটো মোৰ সতীৰ্থই যিমানখিনি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিছে মই অকণমান স্থানীয় লোক আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম দাদা সমস্যাটো কি হৈছে আপোনালোকে আহি পাওঁতে বহুকেইটা কথা কৈছে যে ড্ৰেইনৰ ব্যৱস্থাটোৱে আপোনালোকক চিন্তিত কৰিছে কেনেকুৱা ধৰণৰ সমস্যাটো চাওক এই ড্ৰেইনটো যোনটো বনাইছে এইটো আমাৰ ইয়াৰ ৰাস্তাৰ লেভেলত ইয়াৰ PCC আছে চাওক এইটো ওপৰত মাটি জাপি কেনে কৰিছে আৰু অলপ আগলৈকে যে আপুনি যিটো দেখুৱাইছে সেইটো আপোনাৰ 3 ফুট তলৰ পৰা বনাই আছে চ' এইটো যদি 3 ফুট ওখ হয় সেইটো যদি ড্ৰেইনটো 3 ফুট তলত যদি জইন কৰা হয় ৰাস্তাটো 3 ফুট বেবুল কৰি দিবলগীয়া হ'ব পাৰে সেইটোতো এটা দুৰ্ঘটনাগ্ৰস্ত মানে সম্ভাৱনা অধিক হ'ব সেই জেগাটোত তাৰ দ্বিতীয়তে এই মানুহখিনি যিটো আৰ পাৰ কৰিব লগা হয় এই 3 ফুট ওপৰেদি মানুহবোৰ তেওঁলোকৰতো গাড়ী মটৰ আছে বা দোকান পোহাৰ আছে তালৈ অহা যোৱা কেনেকৈ কৰিব সেই কথাটো আমি বাৰে বাৰে তেওঁ বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ তেওঁলোকক আমি কাগজ দিছোঁ আমি ওপৰ মহলতো আমি কাগজ দিছোঁ যোৰহাটৰ DC মহোদয়কো আমি ইতিমধ্যে জনাইছোঁ কথাটো অৱগত কৰিছোঁ তেওঁলোকে বিহিত ব্যৱস্থা ল'লে আমাৰ কিছু সুবিধা হয় কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মানে সম্পূৰ্ণ বিসংগতি কৰি বনাইছে সম্পূৰ্ণ বিসংগতি মানে এই জেগাটো অন্ততঃ এইটো এটা মাৰ্কেট এৰিয়া এইটো এটা ব্যৱসায়িক অঞ্চল এই অঞ্চলত অন্ততঃ এনেকুৱাটো হ'ব নালাগিছিল নিশ্চয় মই আছুৰ বিষয়ববীয়াও আছে যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াও আছে গোটেই কথাখিনি ইতিমধ্যে অৱগত হৈছে মই প্ৰথমতে যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া ওচৰলৈ আহিছোঁ যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত এই পথ সম্পূৰ্ণ হোৱাৰ কথা ইতিমধ্যে সামাজিক মাধ্যমত তেওঁ ৰাজহুৱা কৰিছে কিন্তু কামো চলিছে আমি নাই চলা বুলি নকওঁ পূৰ্বতকৈ কাম ক্ষিপ্ৰগতিত চলিছে কিন্তু এই যি বিসংগতি আৰু যি দুৰ্ঘটনা এই কথাকেইটা আপোনালোকে আজি আপোনালোকো যিহেতু ইয়াত উপস্থিত হৈছে কথাখিনি কেনেধৰণে চোৱা হৈছে নাই চাওক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অক্টোবৰ মাহৰ 21 তাৰিখে যেতিয়া কাকজানত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে 37নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ষিপ্ৰ গতিত নিৰ্মাণ কৰিবৰ কাৰণে যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ তাৰ পিছদিনাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিয়া ডাঙৰীয়া আৰু সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি তেওঁলোকে ক্ষিপ্ৰ গতিত এই পথছোৱা
নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিছিল বুলি আমাক জানিবলৈ দিছিল। আমি তেতিয়া মুখ্যমন্ত্ৰীক সেই ভাষ্যক বা মুখ্যমন্ত্ৰী যিটো ফেচবুক লাইভ আছিল তেতিয়া আমি ধন্যবাদ জনাইছিলোঁ। কিন্তু কথা হ'ল ক্ষিপ্ৰগতি নিৰ্মাণ কৰাৰ নামত আশাপূৰ্ণভাৱে এই পথছোৱা নিৰ্মাণ কৰিবলৈ এইসকল ঠিকাদাৰক অধিকাৰ কোনে দিলে? 2014 চনৰ পৰা এই কাম আৰম্ভ কৰিছে, আজি 10 বছৰ এই কাম সম্পূৰ্ণ হোৱা নাই, তাকো আশাপূৰ্ণভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে। আপোনালোকে যদি চাই এইবোৰ যিবোৰ ড্ৰেইন নিৰ্মাণ কৰিছে, এই ড্ৰেইনেৰ পানীবোৰ ক'লৈ যাব? আকাশ মাৰ্গলৈ যাব নেকি? সেই ড্ৰেইনৰ পানী যোৱাৰ যিখিনি মানে যেনেদৰে যাবৰ কাৰণে নিৰ্মাণ কৰিব লাগিছিল সেয়া কৰিবলৈ কৰা দেখা নগ'লে। আগৰ যিসকল কোম্পানী আছিল সেই কোম্পানীসকলে দুৰ্নীতি কৰি এইখিনি কাম নিৰ্মাণ কৰিলে, কোটি কোটি টকা ৰাইজৰ পইচা মানে লুণ্ঠন কৰিলে। তাৰপিছতো NHIDCL কৰ্তৃপক্ষ, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কিন্তু এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া হালালকাৰ নামৰ এজন কোটিপতি ঠিকাদাৰক এই কামৰ আবণ্টন দিছে, কাম কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই, কাম কৰিছে, ক্ষিপ্ৰগতিতে কৰিছে। কিন্তু নাম্বাৰ প্লেটবিহীনভাৱে ডাম্পাৰ চলাই বা ইয়াত কাম কৰি সাধাৰণ ৰাইজক মাৰি তেওঁলোকক এনেদৰে কাম কৰিবলৈ অধিকাৰ কোনে প্ৰদান কৰিলে? আজি দুদিন পূৰ্বে টিয়কত এজন ব্যক্তিৰ মৃত্যু হৈছে, তাৰ পূৰ্বেও 30-35জন ব্যক্তিৰ মৃত্যু হৈছে। 33 জন ব্যক্তিয়ে প্ৰাণ আহুতি দিয়াৰ পিছতো এই ৰাস্তা কিন্তু সম্পূৰ্ণ হৈ উঠা নাছিল আৰু হৈ উঠা নাই। আৰু কিমানজন ব্যক্তিয়ে প্ৰাণ দিলে এই ৰাস্তা সম্পূৰ্ণ হৈ উঠিব? সেইটো আমাৰ NHIDCL কৰ্তৃপক্ষ বিজেপি চৰকাৰখনৰ প্ৰতি এটা প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছোঁ। কিন্তু নিশ্চয় মই আছুৰ বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিব লাগিব যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ৰাজপথৰ যি আচলতে মৃত্যুৰ কিৰিলি ইতিমধ্যে আমি দেখি আহিছোঁ, আৰু লগতে যি 10 বছৰ 37 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ যি 10 বছৰ প্ৰয়োজন হ'ল, আৰু শেহতীয়াকৈ যি এই বিষয়টো উত্থাপন হৈছে বিসংগতিপূৰ্ণ। আপুনি য'তেই চাই তাতেই বিসংগতিপূৰ্ণ, ৰাস্তা বনাইছে ভাঙিছে, কি ক'ব? চাওক, প্ৰথম কথাটো হ'ল বৰ লাজৰ কথা আচলতে। এটা ৰাস্তা নিৰ্মাণৰ কাৰণে আমাৰ 33 জনে প্ৰাণ দিছে, প্ৰথম কথাটো হ'ল। দ্বিতীয় কথাটো হ'ল এটা ৰাস্তা নিৰ্মাণৰ কাৰণে আমাৰ ইয়াত 10 বছৰ সময় লাগিছে, আৰু কিমান বছৰ লাগিব এইটোৰ কোনো নিশ্চয়তা নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহত হ'ব বুলি কৈছে। তেওঁ মুখৰ কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, তেওঁ হাতে কামে কৰি দেখক তেতিয়া আমি মানি ল'ম। তেনেকুৱা ফেব্ৰুৱাৰী মাহত তেওঁ কেইবাটাও দিছিল, কিন্তু আজিলৈকে তেনেকুৱা কাৰ্যকৰী হোৱা দেখা নাই। আৰু প্ৰথম কথাটো হ'ল চাওক, এতিয়া ৰাস্তাৰ যোনটো জমদূত বুলি যে কয়, এতিয়া প্ৰথম কথাটো হ'ল ইয়াৰ নিৰ্মাণকাৰী সংস্থা যোনসমূহ ডাম্পাৰ গাড়ী চলি আছে সেইসকলৰ প্ৰথম কথাটো হ'ল ইয়াৰ এটা জমদূত। কাৰণ আপুনি বাটলৈ ওলাই আহিলে দেখিব গাড়ী ইমানেই স্পীডত যায়, ইয়াৰ প্ৰথম ধূলিৰ নিজানি আপুনি একো ধৰিব নোৱাৰে। তাত কোনোবা এখন গাড়ীয়ে ক'ৰবাত মানুহ মাৰিলেও তেওঁলোকৰ গাড়ী কেৱল পলোৱাৰহে, বেলেগ একো চিন্তা মানে আমি আজিলৈকে তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখাই নাই তেখেতসকলৰ গাড়ীৰ ওপৰত। আৰু প্ৰথম কথা, গোটেই গাড়ী নথিপত্ৰবিহীনভাৱে চলি আছে, কোনোবা এখন গাড়ীৰ নাম্বাৰ প্লেট নাই। কিন্তু সাধাৰণ ৰাইজৰ যদি তেনেকুৱা এটা অৱস্থাত চলে তেওঁলোকে কিমান টকাৰ ফাইন ভৰিবলগীয়া হ'লহেঁতেন কোনো তাৰ নিশ্চয়তা নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল ইয়াৰ যোনখিনি নিৰ্মাণকাৰী সংস্থা পূৰ্বতে আহিছিল তেখেতৰ বহুতো কাৰিকৰী ভুলৰ বাবে আজি সাধাৰণ জনতাই তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। চাওক, যিমানবিলাক নিৰ্মাণকাৰী সংস্থা আহিলে তেওঁলোকে ছাইডৰ যিমানখিনি ড্ৰেইন বনালে কোনো পৰিকল্পনাবিহীনভাৱে, কেৱল মাত্ৰ তেওঁলোকে বিল পাছ কৰিবৰ বাবে যে এই কামখিনি কৰিলে তেনেকুৱা এটা আমাৰ অনুমান হয়, প্ৰথম কথাটো হ'ল। আৰু এই ড্ৰেইনসমূহ বনালে তাৰ কোনো পৰিকল্পনা নাই, ইয়াৰ পানী গৈ পৰিব ক'ত? আৰু প্ৰায় যেতিয়া ৰাস্তা সম্পূৰ্ণ হৈ উঠিব তাৰপিছত যে আমাৰ সাধাৰণ ৰাইজে এটা কৃত্ৰিম বানৰ সন্মুখীন হ'ব লাগিব, এইটো একদম 100% খাটাং। এইটো আপুনি চাব, যদি 10 বছৰৰ পিছত আমাৰ সাধাৰণ ৰাইজে যি কৃত্ৰিম বান সন্মুখীন হ'বলগীয়া নহয়, এই কথাটো আমি আজি তাৰিখত কৈছোঁ। কিয়নো ইয়াৰ পানী ওলাই যাবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই, ইয়াৰ পানী আপোনাৰ কোনো পৰিকল্পনা নাই। ইয়াৰ ড্ৰেইনৰ পানী গৈ কোনখন নৈত পৰিব, কোনখন নৈৰ পৰা পানী আউটলেট হৈ বাহিৰলৈ ওলাই যাব নৈৰ যোগেদি, ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা নাই, সুপৰিকল্পিত ব্যৱস্থা নাই। এটা লাগিবই, কিন্তু তাৰ বিনিময়ত যে জনসাধাৰণৰ জীৱন হানি হ'ব সেইটো কথা কেতিয়াও মানি লোৱা নহ'ব। এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ হওক, অন্যথা কিন্তু তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিলে আছু আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া স্থানীয় ৰাইজ। মই আকৌ কৈছোঁ, এটা অতি দুৰ্ভাগ্যজনক কথা যে 10 বছৰীয়া সময় 37 কিলোমিটাৰ পথ আজিও 60% কাম সম্পূৰ্ণ হোৱা নাই, আৰু যিখিনি সম্পূৰ্ণ হৈছে সেয়াও আকৌ ভাঙিব লগা হৈছে, ভাঙি আকৌ নিৰ্মাণ কৰিছে। আৰু লগতে তেওঁলোকে যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠানে শেহতীয়াকৈ কাম কৰিছে, সেই ঠিকাদাৰী প্ৰতিষ্ঠানে যিসমূহ স্পৰ্শকাতৰ এলেকা, সেই এলেকাসমূহত তেওঁলোকে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিলে সেয়া ব্যৱস্থা কৰা নাই। এতিয়া অচিনাকি এগৰাকী পথচাৰী যেতিয়া এখন 4চকীয়া বাহন লৈ এই পথেৰে পাৰ হৈ যাব, তেতিয়া তেওঁ দুদুল্যমান অৱস্থাত পৰে। আচলতে আমি যাম কেদি কোনটো পথেৰে যাত্ৰা কৰিব পৰা যাব, এনেধৰণৰ সমস্যাৰ মাজেৰে কাম চলি আছে। কিন্তু এই যি দুৰ্ঘটনা, সেই দুৰ্ঘটনাই কিন্তু আজিৰ তাৰিখত সকলোকে চিন্তিত কৰি তুলিছে, কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়া নিৰ্মাণ কাৰ্য
ক্ষিপ্ৰগতিত কৰি তুলিবৰ নিৰ্দেশনা যি আচলতে ঠিকাদাৰী প্ৰতিষ্ঠানে কৰিছে সেই ক্ষিপ্ৰগতিৰ অৰ্থ এইটো নহয় যে পথ নিৰ্মাণ কৰিব আৰু বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিব। পথ নিৰ্মাণ কৰাৰ নামত সাধাৰণ কিন্তু পথচাৰী মৃত্যু আঁকোৱালি ল'ব বা মৃত্যুৰ মুখত পৰিব, দুৰ্ঘটনাত পতিত হৈ। এই কথা কিন্তু কোনেও মানি ল'ব বিচৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।